নমস্কাৰ অসমবাসী ৰাইজ কি খবৰ সকলোৰে খবৰ ভাল চাগে আজি এটা নতুন খবৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ যেহেতু আধাৰ কাৰ্ডক লৈ আহিছে এটা ডাঙৰ আপডেট তো আপুনি যদি আধাৰ কাৰ্ডখন আপডেট কৰা নাই তেনেহ'লে সোনকালে আপডেট কৰিব লাগিব কিয়নো আপোনালোকক সময়সীমা বান্ধি দিয়া হৈছে যদি আপুনি এই সময়সীমাৰ ভিতৰত যদি আপুনি আপডেট নকৰে তেনেহ'লে আপোনাৰ আধাৰ কাৰ্ডখন যেহেতু অচল হৈ যাব পাৰে তো আপুনি কেনেকৈ আপডেট কৰিব তো আজি মই লৈ আহিছোঁ আপোনালোকৰ ওচৰত যেহেতু এই ভিডিঅ'টো তো সম্পূৰ্ণভাৱে আপোনালোকক দেখুৱাম কেনেকৈ আপোনাৰ আধাৰ কাৰ্ডখন আপুনি আপডেট কৰিব পাৰিব মানে আপোনাৰ যদি এড্ৰেছ ভুল হৈ আছে আপুনি যদি কাৰেকশ্যন কৰিব পৰা নাই তেনেহ'লে আপুনি কেনেকৈ কাৰেকশ্যন কৰিব পাৰিব আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাই থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ৱেলকাম টু মাই চেনেল গুড লাক আছাম তো গাইজ প্ৰথমতে আপোনালোকে গুগলত আহিব লাগিব গুগলত আপুনি ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব তাত আপোনালোকে চাৰ্চ কৰি দিব লাগিব uidai.gov.in ঠিক আছে তো এনেকৈ আপুনি এই ৱেবছাইটত যাব তাৰপিছত আপোনালোকে এই ৱেবছাইটত আপুনি URL পাই যাব তাত আপোনালোকে গুচি যাব তাৰপিছত ৱেলকামত এনেকৈ আহিব অহাৰ পিছত এনেকৈ আপোনাৰ পেজটো খোল খাব তো এতিয়া আপোনালোকে কি কৰিব লাগিব ইয়াত আপোনালোকে অপশ্যন এটা দেখা পাব আপডেট আধাৰ বুলি তো আপডেট আধাৰ অপশ্যনটোত আপুনি ক্লিক কৰি দিব তো গাইজ আপুনি আপডেট আধাৰ অপশ্যনটোত যোৱাৰ পিছত এতিয়া আপোনাৰ এনেকুৱা এটা পেজ আহিব চেক আধাৰ আপডেট ষ্টেটাছ ইয়াত আপুনি নাযাব তো আপডেট এড্ৰেছ ইন ইয়ৰ আধাৰ তো আপোনালোকে তাত গুচি যাব ঠিক আছে তো ইয়াত যোৱাৰ পিছত আপোনালোকে এটা অপশ্যন দেখিবলৈ পাব ইয়াত আপোনালোকে লগইনত যাব লাগিব তো আপোনাৰ যিখন আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডখন আপুনি প্ৰথমতে লগইন কৰি ল'ব লাগিব তো লগইন কৰোঁতে আপুনি ইয়াত যাব লগইন কৰিব ইয়াত আপোনালোকে আপোনাৰ আধাৰ নম্বৰটো আপুনি দিব লাগিব তো আধাৰ নম্বৰটো ইয়াত আপুনি তো গাইজ মই এইখিনি বস্তু ফাইল কৰি লৈছোঁ যিহেতু আপোনালোকেও ফাইল কৰি ল'ব লাগিব আপুনি প্ৰথম আধাৰ নম্বৰটো দিব দিয়াৰ পিছত আপুনি কেপচাৰটো ফাইল কৰি ল'ব তাৰপিছত লগইন উইথ OTPত গুচি যাব তো লগইন উইথ OTPত যোৱাৰ লগে লগে আপোনাৰ তাত এটা OTP আহি যাব 7855034 তো OTPটো ইয়াত দি দিব ঠিক আছে OTP দিয়াৰ পিছত আপুনি ইয়াত লগইনত আকৌ গুচি যাব তো ইনভ্যালিড OTP দেখাইছে 785034 785034 তো গাইজ মোৰ OTPটো ভুল হৈ গৈছিলে তো আপোনালোকে যেতিয়া OTP দিব তেনে আপুনি চাই ল'ব ঠিক আছে তো মই এতিয়া লগইনত গৈছোঁ তো লগইনত যোৱাৰ লগে লগে আপোনাৰ এই আধাৰ কাৰ্ডখন আপোনাৰ মানে ছাৰ্ভিচটো খোল খাই যাব তো এতিয়া আপোনালোকক ইয়াত বহুকেইটা অপশ্যন আপুনি চাবলৈ পাৰিব তো ইয়াত ছাৰ্ভিচ অপশ্যনত আপুনি দেখিবলৈ পাইছে ডকুমেণ্ট আধাৰ তো ডকুমেণ্ট আপডেট অপশ্যনটো আপুনি পাব ডাউনলোড আধাৰ কাৰ্ডৰ অপশ্যনটো পাব আপুনি অৰ্ডাৰ আধাৰ PVC তো অৰ্ডাৰ আধাৰ PVC কাৰ্ড আপুনি অৰ্ডাৰ কৰিব পাৰিব নাইবা এড্ৰেছ আপডেট তো গোটেইখিনি বস্তু আপোনালোকে ইয়াত কৰিব পাৰিব বেংক ছেটিং ষ্টেটাছ চাব পাৰিব যদি আপোনাৰ বেংক ছেটিং হৈ আছে নে আপুনি যদি জানিব বিচাৰে তেনেহ'লে আপোনাৰ বেংক ছেটিং চাব পাৰিব আধাৰৰ সৈতে তো গোটেইখিনি বস্তু ইয়াত আপোনালোকে চাব পাৰিব তো এনেকৈ লগইনত যোৱাৰ পিছত তো এতিয়া আপোনালোকক মই যিটো জনাব বিচাৰিছোঁ আপোনাৰ আধাৰখন কেনেকৈ আপডেট কৰিব তো আধাৰখন আপডেট কৰিবলৈ হ'লে আপুনি ডকুমেণ্ট আপডেটত ইয়াত ক্লিক কৰি দিব তো আপডেটত ক্লিক কৰি দিয়াৰ পিছত অবজেক্টিভ অফ ডকুমেণ্ট আপডেট ছাৰ্ভিচটো ইয়াত আহি গৈছে ডিয়াৰ ৰেচিডেণ্ট ইউ আৰ এডভাইজ টু ষ্ট্ৰেংথেন ইয়ৰ আধাৰ বাই আপডেটিং ডকুমেণ্ট ইন ইয়ৰ আধাৰ ডাটাবেছ বাই ছাবমিটিং লেটেষ্ট প্ৰুফ অফ আইডেণ্টিটি প্ৰুফ তো আপুনি এখন এড্ৰেছ প্ৰুফ ৰেডি কৰিব লাগিব সেই এড্ৰেছ প্ৰুফখন আপোনাৰ যিটো এড্ৰেছ আপুনি দিব সেই এড্ৰেছটোৰ লগত আপোনাৰ মিল খাব লাগিব তেতিয়াহে আপোনাৰ যিহেতু আধাৰ কাৰ্ডখন আপডেট হ'ব তো ইয়াত লিখি দিছে যিহেতু দিছ ছাৰ্ভিচ ইজ ফ্ৰী অফ কষ্ট টিল 14/6/2025 মানে 2025 মানে 6 মাহ জুনৰ যেহেতু জুনৰ 14 জুনলৈকে যেহেতু আছে 14 জুনলৈকে 2025 আপুনি এই আধাৰ কাৰ্ড আপুনি বিনামূলীয়াকৈ আপুনি আপডেট কৰিব পাৰিব আৰু আপুনি কোনো আধাৰ চেণ্টাৰত যোৱাৰ দৰকাৰ নাই তো আপুনি অনলাইনতে ঘৰতে বহি আপুনি কৰিব পাৰিব যদি আপুনি এই আধাৰ কাৰ্ডখন আপুনি যদি আপডেট কৰিব বিচাৰে তেনেহ'লে আপুনি ক্লিক হেয়াৰত গুচি যাব তো ক্লিক হেয়াৰত যোৱাৰ লগে লগে আপোনাৰ ইয়াত অপশ্যন আহি গৈছে আপডেট আধাৰ অনলাইন তো আপুনি অনলাইনত ক্লিক কৰি দিব তো ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব তো এনেকৈ আপোনালোকে একো কৰিব নালাগে ইয়াত প্ৰচেছ টু আধাৰ আপডেট আপুনি অপশ্যনত গুচি যাব তো এতিয়া চাওক ইয়াত সিলেক্ট এনি অফ
দ্য ফ্লয়িং আধাৰ ডাটা ফিল টু আপডেট। বাকীখিনি বস্তু আপুনি একো কৰিব নোৱাৰিব, আপুনি মাত্ৰ এড্ৰেছটোহে আপুনি চেঞ্জ কৰিব পাৰিব। যদি আপুনি এড্ৰেছটো চেঞ্জ কৰিব বিচাৰিছে তেনেহ'লে এড্ৰেছ ন' লিমিট ইয়াত অপশ্যন আছে, তো তাত আপোনালোকে ক্লিক কৰি দিব, তো এনেকৈ গুচি যাব। যোৱাৰ পিছত ইয়াত চাওক মোৰ এড্ৰেছটো আহি গৈছে, যিহেতু মোৰ আগৰ আধাৰত যিটো এড্ৰেছ আছে। আৰু নতুনকৈ যদি আপুনি কাৰেকশ্যন কৰিব বিচাৰে তেনেহ'লে আপুনি তললৈ যাব লাগিব, তললৈ গৈ ইয়াত আপোনালোকে অপশ্যন দিব লাগিব, ঠিক আছে। তো এইখিনি যিখিনি বস্তু আছে সেই বস্তুখিনি আপুনি চেঞ্জ কৰি দিব পাৰিব। তো ইয়াত আপোনালোকক অপশ্যনখিনি দিয়া হৈছে, তো এনেকৈ আপোনালোকে চেঞ্জ কৰি দিব লাগিব আপোনাৰ যিটো মানে এড্ৰেছ আপুনি ভৰাব বিচাৰিছে। তো কেয়াৰ অফ আপোনাৰ এনেকৈ আছে আগৰ পুৰণা এড্ৰেছটো, আৰু নতুন এড্ৰেছটো আপুনি যদি দিব বিচাৰে তেনেহ'লে কেয়াৰ অফ আপুনি দিব লাগিব আপোনাৰ ফাদাৰ্ছ নেম। তাৰপিছত ইয়াত আপোনালোকে হাউচ বিল্ডিং আপোনালোকৰ, তাৰপিছত ৰোড ষ্ট্ৰীট, তাৰপিছত আপোনাৰ ইয়াত এৰিয়া লোকেলিটি, তাৰপিছত আপোনাৰ লেণ্ডমাৰ্ক, তাৰপিছত আপোনালোকৰ পিনক'ড, তাৰপিছত ষ্টেট, আৰু তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত আপোনালোকে ভিলেজ টাউন চিটি, তাৰপিছত আপোনালোকৰ পোষ্ট অফিচ, তাৰপিছত আপোনালোকে ইয়াত চাওক ইয়াত আপোনালোকৰ এতিয়া এইখিনি হোৱাৰ পিছত মেনুৱেলি আপডেট আপোনালোকে কৰি দিব পাৰিব। আৰু নেক্সটত গুচি যাব। নেক্সটত যোৱাৰ পিছত আপোনাৰ যিখন আধাৰ কাৰ্ডৰ যিটো এড্ৰেছ দিব আপোনাৰ ৰিভিউ হ'ব, প্ৰিভিউ আপুনি চাব পাৰিব আপুনি এড্ৰেছটো ঠিকেই আছে নে আপুনি এবাৰ চেক কৰিব পাৰিব। তাৰপিছত আপুনি পে'মেণ্ট অপশ্যন পাই যাব। পে'মেণ্ট অপশ্যনত আপুনি এটা 50 টকা পে' কৰিব লাগিব। এই 50 টকাটো পে' কৰাৰ পিছত আপোনাৰ যিহেতু আধাৰ কাৰ্ডখন এটা আপোনালোকক যিটো আপোনালোকক এটা ৰেফাৰেঞ্চ নম্বৰ দিয়া হ'ব, সেই ৰেফাৰেঞ্চ নম্বৰটো আপুনি 2-3 দিনৰ পিছত আপুনি চেক কৰিলে আপুনি চেক কৰিব পাৰে। সেই নম্বৰটোত আপোনালোকে চাব পাৰিব যে আপোনাৰ আধাৰ কাৰ্ডখন আপডেট হৈছে নে নাই। তো অট'মেটিকলি আপডেট হৈ যাব, আপোনালোকে একো কৰিব নালাগে। খালি আপুনি লাষ্টত যিটো আছে আপোনাৰ অপশ্যন পে'মেণ্ট, সেই পে'মেণ্টটো কৰি দিয়াৰ পিছত আপোনাৰ আধাৰ কাৰ্ডখন মানে আপডেট হৈ যাব। তো গাইজ এনেকৈ অতি সহজ উপায়েৰে আপুনি কৰিব পাৰিব, যিহেতু মই কৰা নাই আপোনালোকক চিম্পলটো দেখুৱাই দিলোঁ। তো এনেকৈ আপুনি আধাৰ কাৰ্ড যদি আপুনি আপডেট কৰিব বিচাৰে তেনেহ'লে অতি সহজতে আপডেট কৰিব পাৰিব। তো গাইজ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে নিশ্চয় বুজি পালে। তো আধাৰ কাৰ্ড কেনেকৈ আপডেট কৰিব লাগে, আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু লগতে চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে, জয় আই অসম।